নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে বিধানসভা নিৰ্বাচন আৰু এইবাৰ দুটা পৰ্যায়তে শেষ হ'ব পাৰে অসমৰ নিৰ্বাচন। 26ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন আৰু এইবাৰ দুটা পৰ্যায়তে শেষ হ'ব অসমৰ নিৰ্বাচন। কিছু আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। 15 ফেব্ৰুৱাৰীৰ পিছতে জাৰি হ'ব পাৰে নিৰ্বাচনী অধিসূচনা আৰু নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সম্পূৰ্ণ সাজু দেশৰ নিৰ্বাচনী আয়োগ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে আৰু বিৰোধী ঐক্যত আসন বুজাপৰা সন্দৰ্ভত শীঘ্ৰে অনুষ্ঠিত হ'ব বৈঠক। নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু শাসক বিৰোধী। পৰৱৰ্তী খবৰ, দেশৰ উচ্চ শিক্ষাৰ বাবে উদ্বেগজনক খবৰ। বিশ্বৰ শীৰ্ষ 500খন বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতৰ এখনো বিশ্ববিদ্যালয়ে নাপালে স্থান। এই তালিকাত স্থান লাভ কৰিছে আমেৰিকাৰ 111খন বিশ্ববিদ্যালয়ে আৰু চীনৰ 101খন বিশ্ববিদ্যালয়ে এই তালিকাত স্থান লাভ কৰিছে। একাডেমিক ৰেংকিং অৱ ৱৰ্ল্ড ইউনিভাৰ্চিটিজ চমুকৈ ARWUৰ 2025ৰ তালিকাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, কোনো মিয়াই শিৱসাগৰক ধুবুৰী বনাব নোৱাৰে, সেই গেৰাণ্টি মই দিছোঁ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, সেয়ে তেওঁ অসমৰ বিষয়ে একো নাজানে। পুনৰ এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মিয়াই শিৱসাগৰক ধুবুৰী বনাব নোৱাৰে, সেই গেৰাণ্টি মই দিছোঁ, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছে মিয়াক ৰক্ষণাবেক্ষণ দিছে। বৰ অসম মিয়াক লৈ হয় নেকি? যদি বৰ অসম মিয়াক লৈ হয় তেন্তে অসমখন বাংলাদেশৰ লগত চামিল কৰি দিলেই হ'ল। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, সেয়ে তেওঁ অসমৰ বিষয়ে একো নাজানে। গৌৰৱ গগৈয়ে ভাবে বৰ অসম মিয়াক লৈ হয়। মই কৈছোঁ বৰ অসম মিয়াক বাদ দি হয়। ৰেজাউল কৰিম আৰু কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰথম স্ত্ৰীৰ অনুমতি অবিহনে এতিয়াৰ পৰা স্বামীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ। পুৰুষসকলৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা পুৰুষসকলে প্ৰথম স্ত্ৰীৰ অনুমতি অবিহনেই কৰিব পাৰিব দ্বিতীয় বিবাহ। অৱশ্যে এই নিয়ম অসম বা ভাৰতত নহয়, বাংলাদেশত প্ৰযোজ্য হ'ব এই নিয়ম। বাংলাদেশ উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান যে এতিয়াৰ পৰা প্ৰথম স্ত্ৰীৰ অনুমতি অবিহনেই স্বামীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত ভয়ংকৰ খহনীয়া। শতাধিক বিজেপি কৰ্মীক লগত লৈ দল ত্যাগ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ। সৰুপথাৰ সমষ্টিত মুখ্যমন্ত্ৰীয়ে বিশ্বজিৎ ফুকনৰ নাম প্ৰাৰ্থীৰূপে ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত প্ৰাৰ্থিত্ব প্ৰত্যাশী জীৱন চুতীয়াৰ। পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব ভয়ংকৰ বিপদ। NRCত নাম অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম কাটিব নোৱাৰিব ভোটাৰ তালিকাৰ পৰা। এই সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। আৰু ইমানৰ পিছতো ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে আদালতলৈ যাব আমচু। এই ঘোষণা আমচুৰ সভাপতি ইমতিয়াজ হুছেইনৰ। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে বৃদ্ধি পাইছে সোণ ৰূপৰ দাম। আজিৰ দিনটোত অভিলেখ হাৰত বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ দাম। চাওঁ আহক আজিৰ দিনটোত কিমান হৈছে সোণ আৰু ৰূপৰ দাম। ভাৰতৰ মাল্টি কমোডিটি এক্সচেঞ্জ চমুকৈ MCXত সোণৰ মূল্য দ্ৰুতভাৱে বৃদ্ধি পাই প্ৰায় 1.5% অধিক ব্যৱসায় হোৱা বুলি প্ৰকাশ পাইছে। একেদৰে এই ধাতু অৰ্থাৎ সোণৰ প্ৰতি 10 গ্ৰামত আজিৰ দিনটোত
1,41,250 টকাৰে সৰ্বকালৰ শীৰ্ষত উপনীত হৈছে। তাৰোপৰি পিছ পৰি ৰোৱা নাই ৰূপ। আজিৰ দিনটোত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য হৈছেগৈ 2,63,996 টকা। পৰৱৰ্তী খবৰ, ৰেজাউল কৰিমৰ উৎপাত বাঢ়িলে অসম আগবাঢ়িব ভয়ংকৰ ভৱিষ্যতৰ দিশে। অসমীয়াক সজাগ হ'বলৈ মই আহ্বান জনাইছোঁ। ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কিত মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ দয়ানন্দ বৰগোহাঁইয়ে। পৰৱৰ্তী খবৰ, আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা স্বামীৰ। ঘৰৰ অলংকাৰ আৰু নগদ ধন লৈ পলায়ন কৰাৰ বাবেই পত্নীক হত্যা স্বামী অনুপৰ। উত্তৰ প্ৰদেশৰ হৰদৈত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। উল্লেখযোগ্য যে 5 দিন পূৰ্বে পত্নী ছনীৰ বিৰুদ্ধে ঘৰৰ অলংকাৰ আৰু নগদ 35,000 টকা লৈ পলায়নৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল অনুপে। পৰৱৰ্তী খবৰ, মুদ্ৰাস্ফীতিৰ ভয়ংকৰ পৰিণাম চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত। পাকিস্তানত প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য হ'লগৈ 320 টকা আৰু প্ৰতি কিলোগ্ৰাম মুৰ্গীৰ মাংসৰ দাম হ'লগৈ 840 টকা পৰ্যন্ত। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে ক'ব পাৰে ভালকৈ পঢ়, মামা আছে চাকৰি দিব, এতিয়া ঘোচ দিয়াৰ কথা নাই। এনেকুৱা পৰিৱেশ 5 বছৰ 10 বছৰ বা 15 বছৰৰ আগতে কল্পনাও কৰিব পৰা নাছিল। এতিয়া পঢ়িলে অন্তত চাকৰি পায়। তেজপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ পিছতে উজনি অসমত চলিব মিয়াখেদা অভিযান। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতে এইবাৰ গৰজি উঠিছে জাতীয় সংগ্ৰামী সেনা অসম। মাঘ বিহুৰ পিছতে উজনি অসমত চলিব মিয়াখেদা অভিযান। অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ মিয়াই কাম কৰি আছে। উজনিত কোনো পৰ্যায়ত ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব। কংগ্ৰেছ মানেই মিয়া আৰু মিয়া মানেই কংগ্ৰেছ। গৌৰৱ গগৈৰ সন্মুখতে ৰেজাউলে শিৱসাগৰক ধুবুৰী বনাম বুলি ক'লে। গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ মন্তব্যক সমৰ্থন কৰিলে। গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক সাংসদ আমাক নালাগে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ বাবেই মিয়াই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউলৰ দৰে লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞাও জাতিটোৰ বাবে দুখী। এই মন্তব্য কৰিছে চিতু বৰুৱাই। পৰৱৰ্তী খবৰ, আগন্তুক 48 ঘণ্টাৰ ভিতৰত কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ নকৰিলে উজনি অসমত প্ৰতিহত কৰা হ'ব কংগ্ৰেছক। এই হুংকাৰ বীৰ লাচি থানাৰ। উল্লেখযোগ্য যে আমচু নেতা ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী বনাম বুলি বিতৰ্কিত মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পিছতে উজনি অসমত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ দল সংগঠনে। পৰৱৰ্তী খবৰ, দেৰগাঁৱৰ ৰঙামাটিত টোলগেট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু দেৰগাঁও শাখা সমিতিৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰৰ পৰা এই টোলগেটখনত সংগ্ৰহ কৰা হৈছে টোলকৰ আৰু এতিয়া এই টোলগেটখন বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।